আশা কৰো আপোনালোক সকলো ভালে আছে। আজি লৈ আহিছো দুটাকৈ ৰেচিপি। আজি বনাম মাটিমাহৰ দালিৰ লগত মই বনাম মুৰ্গী মাংস আৰু এটা বনাম বইল চিকেন। গতিকে ধুনীয়াকৈ সকলোবিলাক যোগাৰ কৰি লৈছো আৰু এতিয়া দেখুৱাম কি লাগিব আমাক দুটা ৰেচিপিৰ কাৰণে। গতিকে আজি আমাৰ ৰেচিপিত মাটিমাহৰ ৰেচিপিখনত লাগিব। এইফালে মাটিমাহ লৈছো, মাটিমাহৰ লগতে যেটো মাংস বনাম আৰু এইফালে লৈছো মই অমিতা কেইটুকুৰামান লৈছো আৰু এইফালে পিয়াজ এয়া হল, ইয়াতে আছে জিৰা আৰু আছে এয়া জলকীয়া আৰু শুকান জলকীয়াও দুটা লৈ লৈছো আৰু এইফালে লৈছো নহৰু আৰু আদা আৰু ইয়াতে আছে এয়া মুৰ্গী মাংস। এইখিনি মুৰ্গী মাংস মই মাটি দালিৰ লগত বনাবলৈ ব্যৱহাৰ কৰিম আৰু এইখিনি থাকিব আমাৰ বইল চিকেনত। বইল চিকেনত ইমানো লোৱা নাই, ইমান মানেৰে বনাম আমি। এটা মুৰ্গীৰে মানে দুটা ৰেচিপি বনাইছো আৰু এয়া লাগিব বইল চিকেনত। এইফালে লৈছো বিলাহী, আদা, ধনিয়া গুড়ি আৰু এয়া হল জালুক, জলকীয়া গুড়ি আৰু এয়া হল তাতে আমি ব্যৱহাৰ কৰিছে নহয় অমিতা আৰু পিয়াজ, নহৰু, শুকান জলকীয়া 3টা আৰু কেঁচা জলকীয়া এটা। তেল হালধি এইবিলাকতো লাগিবই, কিন্তু অকণমান পিছত দেখুৱাই থাকিম বাৰু। এতিয়া প্ৰথমতে এইফালে যিহেতু আমাৰ কেৰাহীটো বহাই দিছিলে, গতিকে কেৰাহী গৰম হৈছে আৰু আমাৰ মাটি দালি আজি মাটিমাহৰ আচলতে মাটি দালিয়ে আমি যিহেতু মাটি দালি কৈ থাকো ন, গতিকে এতিয়া মাটি দালিখিনি আমি প্ৰথমতে ভাজি ল'ম। ভাজি মানে খাই বেছি ভাল লাগে, গতিকে খালী কেৰাহীটোতে প্ৰথমতে ভাজি ল'ম। কেৰাহী গৰম হৈছে, গতিকে সেয়া মাটি দালিখিনিও দি দিলো আৰু বেছি টাইমো নাভাজো, অকণমান টাইম ভাজিম। 2 মিনিটমান ভাজি ললো। গতিকে এতিয়া আকৌ এইখিনি চৰিয়াটো ৰাখি থৈ দিম। এতিয়া আকৌ ধুব লাগিব। দালিখিনি যেহেতু ধুলোৱে ন, গতিকে এইফালে মই পানী বহাই দিলো আৰু এতিয়া মাটি দালিখিনিও পানীতে বহাই দিম। দাইলখিনি ধুনীয়াকৈ উতলোতে এতিয়া মই অকণমানকৈ এতিয়া খাৰ দি দিম। কলা খাৰ দিছো আৰু কিছুমানে খাৰ নিদিয়াকৈও বনাই আচলতে, কিন্তু খাৰ নিদিয়াকৈ আমি খাবলৈ ভাল নাপাওঁ। মাটি দালিত খাৰ লাগিলেহে ভাল লাগে। বইল চিকেনৰ কাৰণে এইফালে পানী বহাই দিছো, উতলা নাই। উতলাৰ পিছত বাৰু দেখিব দালিৰ বাকলিবোৰ ওলাইছে, গতিকে এই বাকলিবোৰ এতিয়া এইফালে মই টুকি টুকি থৈছো। কেৰাহীত পানী উতলিল, গতিকে বইল কৰাৰ কাৰণে এইফালে অকণমানকৈ মাংস ৰাখিছিলো নহয়, দেখাইছোৱে। গতিকে মাংসখিনি এতিয়া উতলা পানীৰ ওপৰত দি দিম মই। এইফালে আকৌ দিবলগীয়া যোগাৰবোৰ অকণমান আগত কৈছিলোৱে নহয়, গতিকে এতিয়া গোটেইখিনি মই এই মাংসখিনিৰ ওপৰতে দি দিম। আমাৰ বইল মাংসখিনি সেয়া উতলিছে আৰু এতিয়াহে দি দিছো মই নিমখ। সিজিছে মাটি দালিখিনি, খাৰো লগোৱা হ'ল, গতিকে এতিয়া এই চৰিয়াটো ৰাখি থৈ দিছো। মাটি দালিখিনি ৰাখি আকৌ কেৰাহীটো ধুই মেলি এতিয়া আকৌ বহাই দিছো। এতিয়া আকৌ গৰম হোৱাৰ পিছত এয়া তেল বহাই দিলো। এতিয়া মাংসখিনি ভাজি ল'ব লাগিব। 5 ফোৰণ দি দিছো। 5 ফোৰণ, পিঁয়াজ, জলকীয়া আৰু তেজপাত মই ভাজি লৈছো। আৰু বহুতেই কয় কি, কিছুমানে মানে কমেণ্টত এনেকুৱাকৈ লিখে যে মাংসত 5 ফোৰণ নিদিয়ে, মাংসত 5 ফোৰণ নিদিয়ে বুলি কয়। গতিকে মই তেওঁলোকক কওঁ যে সকলোৰে ৰেচিপিবিলাক বেলেগ বেলেগ ধৰণৰ হয় ন, আমি এনেকৈয়ে খাওঁ। যিহেতু সকলোৰে যিহেতু ৰেচিপি বেলেগ বেলেগ, আৰু যদি আপুনি খোৱাটোকে যদি মই বনাওঁ তেতিয়ানো নতুনকৈনো কি শিকিব। সেইকাৰণে মানে বস্তুবোৰ আমি বেলেগ বেলেগ ধৰণে দেখাবৰ কাৰণে চেষ্টা কৰোঁ। আৰু যদি এটাই বনাই থাকোঁ তেতিয়াও মানে মানুহে কয় কি
কিনো এটাকে দেখাই থাকা আমি এইখিনিনো কিনো চাই শিকিম আমি ঘৰতে বনাই থাকো আমি সদায় এনেকে বনাওঁ কিবা নতুনকৈ বনাবা গতিকে বস্তুবিলাক মানে আমি বনালে অকণমান নতুন নতুন কিবা বেলেগ অকণমান কৰিবলৈ চেষ্টা কৰোঁ আৰু পাঁচফোৰণৰ কথাটো হ'ল যে আমি পাঁচফোৰণ দি আগৰ পৰাই খাওঁ গতিকে পাঁচফোৰণ যদি মাংসত আমি নাখাওঁ দি তেতিয়া মানে আমাৰ আধৰুৱা যেন লাগে কথা বহুত ক'লো এতিয়া এইফালে মই নহৰু দি দিওঁ আৰু জিৰা দি দিওঁ আৰু আদাও দি দিছোঁ আমাৰ মাংস ৰৈছে এইফালে বইল মাংসত দি পিনে গতিকে মাংসখিনি দি দিলোঁ অকণমান ভাজি মেলি অমিতাখিনিও দি দিছোঁ জিৰা দিছোঁ নিমখ আৰু এতিয়া আমাৰ এয়া মাংস ধুনীয়াকৈ সিজিলে ভাজি লাগিল গতিকে এতিয়া আমাৰ সেয়া দি দিম এতিয়া মাটি দালিখিনি দি দিছোঁ দেই আৰু ইফালে বইল চিকেনখিনিও হৈছে মুৰ্গী মাংসৰ লগত মাটিমাহৰ দালি সেয়া বেছি টাইম বনাবই নলগা হ'ল মাটি দালি যেতিয়া নেকি দিছোঁ মাংসখিনি ভাজাৰ পিছত অকণমান টাইমহে দিছোঁ বেছি টাইম ভাজিবই নলগা হ'ল কাৰণ মাংসখিনি সিজায়ে লৈছিলোঁ যে গতিকে অকণমান টাইম তেল মৰা নিচিনাকৈ ভাজিছোঁ দেই তাৰপিছত আকৌ এতিয়া দেখুৱাই আছোঁ ৰ'ব এইফালে আমাৰ বইল চিকেনখিনি সেয়া চাব পাৰে ইয়াতে কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই আৰু আমাৰ সেইজনে আহি যে আগতে ৰেডি হৈ শুয়ে আছে খাবলৈ পাম বুলি সি গমে পাইছে যে গতিকে আগতে আহি মেলি মানে সি ৰেডি হ'লেই খাবৰ কাৰণে খাবানে তুমি খাবা তো এতিয়া ধুনীয়াকৈ মই ওলাই মেলি লওঁ এতিয়া ধুনীয়াকৈ সাজি বাঢ়ি লওঁ সেয়াকে ধৰক আহি মাতাই নাই তাৰ সি মানে গমেই পায় আমি বাহিৰত গ'লে সিও বাহিৰত যায় আমি ভিতৰত আহিলে সিও ভিতৰত আহে প্ৰথমতে লৈছোঁ এতিয়া মই বইল মাংসখিনি বাকি আছে মই সোৱাদটো লৈ আপোনালোকক জনাব কেনেকুৱা হৈছে এনেতো মাটিমাহৰ লগত গাহৰি মাংসহে খায় ন এনে মুৰ্গী মাংস খুব কমেই খায় গতিকে আৰু এইটো মানে ছাবস্ক্ৰাইবাৰৰে ৰিকুৱেষ্ট আছিলে যে বইল মাংস বনোৱা আৰু মাটি দালিৰ লগত গাহৰি মাংস বনোৱা কিন্তু সেই আৰু গাহৰি মাংসটোও বনাম কিন্তু আজি মুৰ্গী মাংসটো বনাইছোঁ প্ৰথমতে কৈ আছোঁ কেনেকুৱা হৈছে মাংস দিছোঁ আৰু ক'ত বেয়া হ'ব আৰু একদম বঢ়িয়া হৈছে আৰু এতিয়া এয়া হ'ল বইল মাংসখিনি একদম ধুনীয়া এতিয়া মই ধুনীয়াকৈ খাই বৈ লওঁ আৰু আপোনালোকেও ঘৰত এনেকুৱাকৈ বনাই ট্ৰাই কৰি চাব পাৰিব তো এতিয়া ময়ো ধুনীয়াকৈ খাই বৈ লওঁ আৰু আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাব আৰু আজিলৈ ইমানেই আহিছোঁ।